নমস্কাৰ ইনফোটেইনমেন্ট স্কোয়াৰৰ ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি হৈছে 28 ছেপ্টেম্বৰ শনিবাৰ। 28 ছেপ্টেম্বৰ শনিবাৰৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ ভিডিঅ' চাওঁ। অসমত এতিয়া এডিআৰইৰ এডিআৰই পৰীক্ষা হৈ আছে। 15 ছেপ্টেম্বৰ হৈছে, আকৌ নেক্সট হ'ব 29 ছেপ্টেম্বৰত, অৰ্থাৎ দেওবাৰে, অৰ্থাৎ কালিলৈ, অহা কালিলৈ দেওবাৰে 29 ছেপ্টেম্বৰ এডিআৰই পৰীক্ষা হ'ব। 15 ছেপ্টেম্বৰত এডিআৰই যি পৰীক্ষা হৈছিলে, সেই পৰীক্ষাৰ সময়ত যি তালাচী চলাইছিলে, তালাচীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিলে, উত্থাপন হোৱা দেখা গৈছিলে। গতিকে 29 তাৰিখ দেওবাৰৰ যি পৰীক্ষা হ'ব, পৰীক্ষাৰ বাবে যি তালাচী চলিব, তালাচীৰ কাৰণে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা হৈছে এনেধৰণৰ যে পুৰুষ আৰু মহিলা সকলোৰে বেলেগে বেলেগে তালাচী চলোৱা হ'ব। মহিলাসকলৰ য'ত তালাচী চলাব তাত আৰবে দিয়া হ'ব বুলি কৈছে। আৰু মহিলাসকলৰ য'ত তালাচী চলাব, মহিলাসকলৰ তালাচী চলাব মহিলা কনিষ্ঠ বলে, আৰু পুৰুষসকলৰ তেওঁলোকৰ তালাচী চলাব পুৰুষ কনিষ্ঠ বলে। ঠিক আছে, অৰ্থাৎ পুৰুষৰ বাবে পুৰুষ আৰু মহিলাৰ বাবে মহিলা আৰক্ষীয়ে তালাচী চলাব। আৰু মহিলা আৰক্ষী যেতিয়া তালাচী চলাব, সেই সময়ত অংগনবাড়ী কৰ্মী বা আশা কৰ্মী উপস্থিতিত তালাচী চলাব বুলি জানিব পোৱা গৈছে নীতি নিৰ্দেশনাত। আৰু পুৰুষ আৰু মহিলা যি হয় সকলো প্ৰাৰ্থীকে মেটেল ডিটেক্টৰৰ দ্বাৰা তালাচী চলোৱা হ'ব বুলি কৈছে। আৰু তালাচী চলোৱাৰ সময়ত যদিহে কিবা যদি সামগ্ৰী অসৎ কিবা পায়, তেতিয়া আইনী ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে। আৰু আপোনালোকৰ যিসমূহ পকেট থাকিব, পকেটসমূহ আপোনালোকে খালী কৰি দিব লাগিব। তেনেকৈ তালাচী চলিব। আৰু পৰীক্ষাৰ যি কেন্দ্ৰ থাকিব, সেই পৰীক্ষা কেন্দ্ৰৰ যি প্ৰৱেশদ্বাৰ থাকিব, প্ৰৱেশদ্বাৰত কি কি ধৰণৰ সামগ্ৰী নিব নোৱাৰে, কি কি আপোনালোকে নিব, কি কি লগত লৈ যাব পাৰিব, কি কি নিব নোৱাৰে, তাৰ ডাঙৰকৈ পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত দিয়া থাকিব বুলি নীতি নিৰ্দেশনাত প্ৰকাশ পাইছে। আৰু আপোনালোকে ভালদৰে চাই যাব যে কি কি আৰু নীতি নিৰ্দেশনা আহিছে। আমি সকলোৱে গম পাইছো যে মাজুলী আৰু যোৰহাট সংযোগী যি দলং নিৰ্মাণ কৰি থকা হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত। ইয়াৰ জৰিয়তে স্থলপথেৰে মাজুলীলৈ এতিয়া যাব পৰা হ'ব। কিন্তু এই যি দলং নিৰ্মাণ কাৰ্যসূচী চলি আছিল, যোৱা 5 ছেপ্টেম্বৰৰ পৰা এই দলং নিৰ্মাণ কাৰ্যসূচী বন্ধ হৈ আছে। আৰু এই বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ আজি পত্ৰ যোগে এই কথা জনায়। যি নিৰ্মাণ কাৰ্য চলি আছিল, নিৰ্মাণ কাৰ্য চলাই থকা যি প্ৰতিষ্ঠান আছিল, প্ৰতিষ্ঠানে নিৰ্মাণ কাৰ্য এৰি গুচি গৈছে। তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ ধন আৰু সময়ৰ অপচয় বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু তাত তেওঁ কৈছে যে এই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয়টোত হস্তক্ষেপ কৰিব লাগে, কিয়নো 2025 চনৰ ডিচেম্বৰৰ শেষৰ ফালে এই দলংখনৰ কাম শেষ কৰি মুকলি কৰাৰ কথা আছিল। গতিকে যদিহে এনে কাৰ্য হৈ থাকে, তেতিয়া এই দলংখনৰ নিৰ্মাণ 2025 চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে হোৱাৰ আশা বহুত কম। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ত পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ। অগ্নিবীৰ সকলৰ বাবে আহিছে এটা ভাল খবৰ। ভাৰতৰ যিসকল অগ্নিবীৰ আঁচনিৰ অধীনত যিসকল সেনা আছে, সেনাসকলৰ তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ। ব্ৰহ্মছ এৰস্পেচে যিসকল অগ্নিবীৰ আছে, অগ্নিবীৰ সকলৰ বাবে চাকৰি সংৰক্ষণৰ কথা ঘোষণা কৰিছে। কোম্পানীয়ে কাৰিকৰী আৰু সাধাৰণ প্ৰশাসনৰ খালী পদৰ কমেও 15% অগ্নিবীৰৰ বাবে সংৰক্ষণ কৰিব। লগতে এনে কাম আউটসোৰ্চ কৰা বিভিন্ন ব্ৰহ্মছ কেন্দ্ৰত নিৰাপত্তা আৰু অন্যান্য প্ৰশাসনিক কামত 50% সংৰক্ষণ কৰিব বুলি ব্ৰহ্মছ এৰস্পেচে অগ্নিবীৰ সকলৰ এই কথা ঘোষণা কৰিছে। চাকৰি সংৰক্ষণৰ কথা ঘোষণা কৰিছে ব্ৰহ্মছ এৰস্পেচে অগ্নিবীৰ সকলৰ বাবে। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $60-70 যিহেতু কমি গৈছে, গতিকে এই বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় 60,000 কোটি টকাৰ ধন ৰাখি কৰিব পাৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। ইয়াৰ ফলত দেশখনত মুদ্ৰাস্ফীতিৰ লগতে আৰু যি বিদেশী যি মজুত প্ৰায় 679 বিলিয়ন ডলাৰলৈকে বাঢ়ি যাব বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। যিহেতু খাৰুৱা তেলৰ মূল্য বৰ্তমান বহুত হ্ৰাস পাই গৈছে, সেই গতিকে
দেশৰ যি বিদেশী মজুত আৰু যি মুদ্ৰাস্ফীতি সমস্যা আছে তাৰ পৰা সকাহ পাব বুলি বিশেষজ্ঞসকলে এই বিষয়ত মত প্ৰকাশ কৰিছে নাছাৰ উপগ্ৰহৰ ছবিত দেখা পোৱা গৈছে যে সাহাৰা মৰুভূমিৰ যি শুষ্ক হালধীয়া অৰ্থাৎ মৰুভূমিৰ যিটো এজ ইউজুৱেল যিটো কালাৰ হৈ থাকে যিটো শুষ্ক হালধীয়া ৰং সলনি হৈ সেউজীয়ালৈ ৰূপান্তৰ হৈছে বুলি কৈছে ঘূৰ্ণী বতাহৰ ফলত সাহাৰা মৰুভূমিত যি বৰষুণ হৈছে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তাৰ পৰিপ্ৰেক্ষিতত এই যি শুষ্ক হালধীয়া যি ৰং সেই ৰং সেউজীয়ালৈ ৰূপান্তৰ হৈ গৈছে কিয়নো তাত যিসমূহ শুকান যিবোৰ হ্ৰদ আছিলে হ্ৰদসমূহ আৰু গছ-গছনি আৰু পানীৰে ভৰি পৰিছে গতিকে নাছাৰ যি উপগ্ৰহৰ ছবিত সাহাৰা মৰুভূমিৰ শুষ্ক হালধীয়া ৰংটো সেউজীয়া দেখা গৈছে বুলি বাতৰি প্ৰকাশ পাইছে ভাৰতীয় জনসংখ্যাৰ প্ৰায় আধা সংখ্যকে বানপানীত বাস কৰে বুলি মুডিজৰ এক শেহতীয়া তথ্যত প্ৰকাশ পাইছে মুডিজে এক শেহতীয়া অধ্যয়ন কৰিছে আৰু অধ্যয়নত গম পোৱা গৈছে যে ভাৰতৰ প্ৰায় আধা সংখ্যক মানুহে বানপানীৰ আশংকাত ভুগি থাকে বুলি কৈছে ইয়াৰে 62.2 কোটিতকৈ অধিক ভাৰতীয় আভ্যন্তৰীণ বানপানীৰ প্ৰৱণতাৰ বিপৰীতে প্ৰায় 4.8 কোটি ভাৰতীয় উপকূলীয় বানপানীৰ আশংকাত ভুগি আছে বুলি মুডিজৰ এই অধ্যয়নত প্ৰকাশ পাইছে অৰ্থাৎ বৰ্তমানে কি হৈছে বৰ্তমানে বানপানী নোহোৱা অঞ্চলবোৰতো বানপানী হোৱা দেখিবলৈ পোৱা গৈছে গতিকে ভাৰতৰ প্ৰায় আধা সংখ্যক লোকে বানপানীৰ আশংকাত ভুগি আছে বুলি এই অধ্যয়নত প্ৰকাশ পাইছে লেপটপ আমদানিকাৰীসকলে ভাৰতত এইসমূহ তেওঁলোকৰ যি ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বিক্ৰীবৰ বাবে অনুমতি পত্ৰৰ প্ৰয়োজন হ'ব বুলি চৰকাৰে জনাইছে ভাৰত চৰকাৰে ঘোষণা কৰে যে 2025 চনৰ 1 জানুৱাৰীৰ পৰা লেপটপ আৰু টেবলেট আমদানিৰ যিসকল কোম্পানী আছে কোম্পানীসমূহে নতুন অনুমোদন ল'ব লাগিব 2023 চনৰ নৱেম্বৰ মাহত ইম্পৰ্ট মেনেজমেণ্ট সিস্টেম প্ৰৱৰ্তনৰ পিছতে কোম্পানীসমূহে নিজৰ যি আমদানি হ'ব অৰ্থাৎ বেলেগ দেশৰ পৰা যিসমূহ আমদানি কৰি আনিব সেই আমদানিসমূহ পঞ্জীয়ন কৰিব লাগিব বুলি কৈছে প্ৰথমতে ইয়াৰ এই যি পঞ্জীয়নৰ ম্যাদ উকলি গৈছিলে অৰ্থাৎ এই যি অনুমোদনৰ কাৰণে তেওঁলোকে যি আবেদন কৰিব লাগে সেই ম্যাদ উকলি গৈছিলে যদিও এই যি ম্যাদ বৰ্তমান চৰকাৰে সম্প্ৰসাৰিত কৰি দিছে বুলি কৈছে ইম্পৰ্ট মেনেজমেণ্ট সিস্টেমৰ যি এই অনুমোদন যি পত্ৰ তেওঁলোকে আবেদন কৰিব লাগিব সেই আবেদন পত্ৰৰ যি ডেটটো সম্প্ৰসাৰিত কৰি দিছে বুলি জনাইছে এই পদক্ষেপৰ লক্ষ্য হৈছে চৰকাৰে জনাইছে যে এই যি ইম্পৰ্ট সিস্টেমৰ এই পদক্ষেপৰ লক্ষ্য হৈছে চীনৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা চীনৰ পৰা যি আমদানি আনে সেই আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি স্থানীয় উৎপাদন বৃদ্ধি কৰাৰ যি লক্ষ্য সেই লক্ষ্যৰে লেপটপ আৰু টেবলেট যিসকলে আমদানি কৰি আনি ভাৰতত যিসকলে বিকে সেইসকলক নতুন অনুমতি পত্ৰ আবেদন কৰিব লাগিব বুলি ভাৰত চৰকাৰে জনাইছে অলপ দিনৰ আগতে মালদ্বীপৰ আৰু ভাৰতৰ মাজৰ যি এটা তিক্ততা বৃদ্ধি পাইছিলে বুলি সোশ্যাল মিডিয়াত প্ৰচাৰ হৈছিলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপত গৈ যি ফটো শ্বেয়াৰ কৰিছিলে তাৰ পাছতে মালদ্বীপৰ পৰ্যটন ক্ষেত্ৰৰ লগতে এটা অলপমান বিতৰ্কৰ নিচিনা হৈছিলে আৰু সেই বিতৰ্কৰ বিষয়ে এতিয়া মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজে কৈছে যে ভাৰতৰ কোনো গেট আউট কৰা এজেন্ডা তেওঁলোকে অনুসৰণ কৰা নাছিলে আৰু ভাৰতৰ লগত মালদ্বীপৰ তেওঁলোকৰ যি সম্বন্ধ এতিয়াও অধিক ভাল হৈ আছে অধিক ভাল বুলি কৈছে কিন্তু মালদ্বীপৰ মাটিত যি বিদেশী সেনাবাহিনীৰ যি উপস্থিতি আছিল সেই উপস্থিতিহে গুৰুতৰ সমস্যা বুলি কৈছে ভাৰতৰ লগত কোনো ধৰণৰ এনেকুৱা তিক্ততাপূৰ্ণ সম্পৰ্ক নাই বুলি মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে প্ৰকাশ কৰিছে আৰু তেওঁলোকে সোশ্যাল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপৰ যিসকল মন্ত্ৰীয়ে তেওঁলোকৰ মালদ্বীপৰ যিসকল মন্ত্ৰীয়ে ভাৰতৰ বিষয়ে বেয়া মন্তব্য কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে জানিবলৈ দিছে ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদৰ যি স্থায়ী আসন আছে বৰ্তমান 5খন স্থায়ী আসন অৰ্থাৎ 5খন দেশ আছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে
আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তি এই বিষয়টো বহু দিনৰ পৰা চৰ্চা লাভ কৰিছে আৰু এই চৰ্চাৰ মাজতে বৰ্তমান US ফ্ৰান্সৰ পিছতে UK এই যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে ভাৰতৰ দাবী সমৰ্থন কৰিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ যি 79 সংখ্যক অধিৱেশন হৈছিল 79 সংখ্যক অধিৱেশনৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ বাবে ভাৰতৰ দাবী সমৰ্থন কৰিছে বুলি জানিব পৰা গৈছে ষ্টাৰমাৰৰ এই ঘোষণাৰ পিছতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও কয় যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান যি পৰিৱৰ্তনত অধিক কাৰ্যক্ষম কৰাৰ বাবে নতুনকৈ নীতি নিৰ্দেশনা কৰাৰ সময় আহি পৰিছে বুলি কৈছে আৰু উল্লেখযোগ্য যে আমেৰিকাও এই আসনৰ বাবে ভাৰতৰ দাবী সমৰ্থন জনাইছে ভাৰতৰ ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে ভাৰতৰ যি সমৰ্থন US ফ্ৰান্স আৰু UK বৰ্তমান কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ঝাৰখণ্ডৰ চৰকাৰে 2 লাখ টকা পৰ্যন্ত কৃষি ঋণ প্ৰদান কৰিছে বা কৃষি ঋণ প্ৰদান নহয় কৃষি ঋণ ৰেহাই দিছে ঝাৰখণ্ডৰ চৰকাৰে 2 লাখ টকা পৰ্যন্ত কৃষি ঋণ ৰেহাই দিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে এই বিষয়ে কৈছে যে 2 লাখ টকা পৰ্যন্ত তেওঁলোকে কৃষি ঋণ ৰেহাই দিয়াৰ ঘোষণা কৰিছে তেওঁ কয় যে যদি কোনো কৃষকে এবাৰ তেওঁৰ বতৰৰ বাবে তেওঁৰ খেতি বেয়া হয় আৰু তাক ভাল খবৰ কাৰণে তেওঁক যথেষ্ট সময় লাগে গতিকে তেওঁলোকে প্ৰায় 38 লাখ পঞ্জীয়নভুক্ত কৃষকৰ বাবে 2 লাখ টকা পৰ্যন্ত কৃষি ঋণ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰখনে মহাকাশ গৱেষণাৰ বাবে ভাৰত আৰু ছুইডেনৰ দুইখন দেশৰ মাজতে কোলাবৰেচন অৰ্থাৎ সহযোগিতা কৰিছে বেংগালুৰুত অনুষ্ঠিত ছুইডেন ভাৰত মহাকাশ উদ্যোগ দিৱসৰ পিছতে ভাৰতৰ সৈতে মহাকাশ সহযোগিতা বৃদ্ধিৰ লক্ষ্য লৈছে ছুইডেনে ভাৰতৰ আকৰ্ষণীয় যি মহাকাশ কৃতিত্ব অৰ্থাৎ চন্দ্ৰযান হওক বা তেনেকুৱা ধৰণৰ যিসমূহ কৃত্ৰিম উপগ্ৰহ হওক এইসমূহ মহাকাশৰ ক্ষেত্ৰত ভাৰতৰ ইছৰোৰ যি বৰ্তমান অৱদান তাৰ প্ৰতি লক্ষ্য ৰাখি ছুইডেনে সহযোগিতা বৃদ্ধিৰ লক্ষ্য লৈছে ভাৰতৰ লগত ছুইডেনৰ বিষয়াসকলে অংশীদাৰিত্বৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিছে বুলি কৈছে মহাকাশ প্ৰযুক্তি উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে ব্যক্তিগত খণ্ডৰ জড়িততা আৰু শৈক্ষিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক বৃদ্ধি কৰিব বুলি ছুইডেনৰ তেওঁলোকৰ যিসমূহ মহাকাশ কেন্দ্ৰৰ লগত জড়িত প্ৰধানসকলে ইছৰোৰ লগত এই সহযোগিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ভাৰতৰ বৰ্তমান যি ইউপিআই পেমেন্ট ব্যৱস্থা সেই ইউপিআই পেমেন্ট ব্যৱস্থা সমগ্ৰ বিশ্বতে পপুলাৰ হৈ পৰিছে জনপ্ৰিয় হৈ পৰিছে আৰু সেই সময়তে ট্ৰিনিডাড আৰু টবাগোৰ বাবে ইউপিআইৰ দৰে পেমেন্ট ব্যৱস্থা গঢ়ি তুলিব NPCI অৰ্থাৎ নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া এই দুখন যি দ্বীপ ৰাষ্ট্ৰ আছে ট্ৰিনিডাড আৰু টবাগোৰ বাবে তেওঁলোকে ৰিয়েল টাইম পেমেন্ট অৰ্থাৎ ইউপিআইৰ দৰে ৰিয়েল টাইম পেমেন্টৰ গঢ়ি তোলাৰ বাবে ট্ৰিনিডাড আৰু টবাগোৰ ডিজিটেল ট্ৰান্সফৰমেশ্যন মন্ত্ৰণালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে বুলি জানিব পৰা গৈছে ইয়াৰ ফলত ট্ৰিনিডাড আৰু টবাগো হৈছে ইউপিআই গ্ৰহণ কৰা প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হৈ পৰিছে ট্ৰিনিডাড আৰু টবাগো NPCI ইণ্টাৰনেশ্যনেল পেমেন্টছ লিমিটেডে চলিত বৰ্ষৰ আৰম্ভণিতে পেৰুৰ সৈতে একেধৰণৰ চুক্তিত স্বাক্ষৰ কৰিছিল অৰ্থাৎ পেৰুৰ বাবেও NPCI যি ইউপিআই আছে ইউপিআই ব্যৱস্থা ক্ৰিয়েট কৰিব গতিকে পেৰুৱে একেধৰণৰ চুক্তিত স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে ট্ৰিনিডাড আৰু টবাগো আৰু পেৰু অৰ্থাৎ কেৰিবিয়ান ৰাষ্ট্ৰ দুখনেও বৰ্তমান ভাৰতৰ এই যি ইউপিআই পেমেন্ট ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি NPCIৰ লগত সহযোগিতা কৰি তেওঁলোকৰ দেশসমূহতো ইউপিআই ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চুক্তিবদ্ধ হৈছে বুলি জানিব পৰা গৈছে মধ্যপ্ৰাচ্যত যে যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈ আছে ঠিক পৰিৱেশ নহয় ঠিক যুদ্ধই সৃষ্টি হৈছে তাৰ মাজতে খবৰ আহিছে যে ইজৰাইলে আক্ৰমণ কৰিছে হিজবুল্লাহৰ মুখ্য কাৰ্যালয় শুকুৰবাৰে ইজৰাইলৰ সেনাই জনোৱা মতে বেহৰুটৰ হিজবুল্লাহৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে তাত তেওঁলোকে বিমান আক্ৰমণ চলাইছে আৰু য'ত এক বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে
বেইৰুটৰ উপকণ্ঠ যি অঞ্চল আছে অঞ্চলৰ দাহিয়তত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন যি নেতাহিউ আছে ৰাষ্ট্ৰসংঘক যেতিয়া সম্বোধন কৰি ইজৰাইলৰ হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ যি আক্ৰমণৰ যি অভিযান অব্যাহত থাকিব বুলি কোৱাৰ সময়তে ইজৰাইলে হিজবুল্লাহৰ তেওঁলোকৰ যি কেন্দ্ৰীয় কাৰ্যালয়ত আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আৰু যদিহে আপুনি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে আমাৰ যি ডেইলি যি খবৰ অৰ্থাৎ ডেইলি যি নিউজ হয় ডেইলি নিউজ আপোনালোকে পাবলৈ পাই থাকিব আৰু আমি সন্ধিয়া সময়ত আমাৰ চেনেলত অকল ৰাজ্য বুলিয়ে নহয় ৰাজ্য দেশ বিদেশ আমি এজ এ কাৰেণ্ট এফেয়াৰ্স আমি খবৰসমূহ সন্ধিয়া সময়ত আমি আমাৰ চেনেলত আপলোড কৰো গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ৰাতিপুৱাৰ খবৰৰ লগতে সন্ধিয়াৰ খবৰো আপোনালোকে পাবলৈ সক্ষম হ'ব ধন্যবাদ